জপিয়া মাদ্ৰাছা পাৰৰ নওছাদ আলীৰ নামৰ লোকজনে এখন জেচিবি কৰিছিল ক্ৰয়। বঙাইগাঁৱৰ অভয়পুৰী আৰক্ষী থানাৰ অন্তৰ্গত কীৰ্তনপাৰা চকত বাহনখন ৰাখি দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল। মালিক অবিহনে বাহনখন ফাইনেন্সৰ লোক আহি লৈ যোৱা পৰিলক্ষিত হয়। প্ৰায় ৪-৫ বছৰ পূৰ্বে বাহনখন ফাইনেন্সৰ পৰা লৈছিল। মাহত কিস্তি দিয়াৰ প্ৰমাণপত্ৰ হাতত আছে বুলি মন্তব্য ব্যক্ত কৰিছে ভুক্তভোগীয়ে। ইপিনে টকা লোৱা ৰচিদ দিম বুলি কোৱাৰ পিছতো নিদিয়াত অৱশেষত জেচিবিখন লৈ যোৱা পৰিলক্ষিত হয়। ভুক্তভোগীয়ে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চপাও দেখা পোৱা গৈছে। মানে কোৱা মতে ইটো যেনে তেনে হোক ভাড়া চাটা খাটি কেনে এই একটা জেচিবি যেনে তেনে হোক ওলাইছিলে বেংকৰ পৰা নাকৰ পৰা ওলাইছিলে। কোনে ওলাইছিল? আমাৰ এই ফুপা তাৰমানে আমাৰ পিহিৰ আমাৰ পিহিৰ হাজবেণ্ড। তাৰ নাম নওছাদ আলী। আমাৰ গাঁৱৰ ওচৰতে থাকে, আমাৰ ঘৰৰ ওচৰত নিজের আত্মীয় মানুহ। যেনে তেনে একটা জেচিবি লৈ কিনে ইয়াৰ ল'ৰাও নাই, যেনে তেনে 3-6টা ছোৱালী বাটা চাটা খাইতে কিনে যেনে তেনে হোক ওলাই কিনে 2-3 বছৰ 4 বছৰ চলিলে। কিন্তু 1 সপ্তাহমান হ'ল গাড়ীটো লৈ কিনে কাম য'ত মত কৰে। কি গাড়ী আছিল? জেচিবি গাড়ী আছিলে। তাৰপিছত সি মোটামুটি সংসাৰটো খুব টানা সংসাৰটো, ল'ৰা না থাকিলে আপুনিতো জানে সংসাৰটো কেনেকা চলে। যেনে তেনে হোক কীৰ্তনপাৰা লৈ কিনে গাড়ীটো পৰহি দিনা লৈ কিনে থৈ কিনে কাম চাম কৰি কিনে আহিছিলে ঘৰত। আজি ৰাতিপুৱা যাই কিনে গাড়ীটো নাপালে, কোনোবা লৈ গৈছে। সেইটোৱে এখন প্ৰশাসনৰ কাছে অনুৰোধ যে যেনে তেনে বস্তুটো সবে এলা গুৰুত্ব কৰি কিনে একালা বহুত আমি হেল্প কৰি সবেকে কৈ আছো যে আপুনি সবেই অলপ হেল্প কৰি কিনে গাড়ীটো ইয়াক সমজাই দিব লাগে। এটাই আমার অনুরোধ। আর খালি আমার নহয়, যে কোনো মানুষ হোক আমি অনুরোধ জানাইছো। এটাই আমার কথা। হ্যাঁ, আমার বাপ গরিব মানুষ, একটু বিচিবি কিনছিল, আজকে কামে গেছে, কাম হতে পারে কে। আমরা আগের একটু বাইনি আমরা কাছে ওটা বুনি, আজকে গাড়িটা থুয়ে ভাত খাওয়া নিয়ে গেছে, যাতে গাড়িটা নাই, গাড়ি ডাড়া নিয়ে গেছে। আমরা সরকারের কাছে আপনার যারা গাড়িটা খুঁজে আগে উদ্ধার করে দেখি। মানিকপুৰৰ পৰা মুনছেৰ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।